হেল্ল' ফ্ৰেণ্ডছ, আমি বাৰু আমাৰ জীৱনত কি বিচাৰি ঘূৰি ফুৰোঁ? আমি সকলোৱে নিবিচাৰোঁনে আমাৰ এটা সুন্দৰ পৰিয়াল থাকক, আমি সুস্বাস্থ্যৰ গৰাকী হৈ থাকোঁ, আমাৰ ভাল জব আৰু কেৰিয়াৰ থাকক, টকা পইচাৰে যাতে আমি কেতিয়াও অসুবিধা নহওক, বন্ধুবৰ্গৰে যাতে এটা আনন্দময় জীৱন হৈ থাকক। কিন্তু ইয়াৰ বিপৰীতে আমি বেছি সংখ্যক লোকেই আজিকালি এটা ষ্ট্ৰেছফুল লাইফৰে মাজেৰেহে কটাই আছোঁ। আমি দিনটোৰ বেছিভাগ সময়তে নিজকে নেতিবাচক চিন্তাৰেহে আগুৰি ৰাখিছোঁ। বৰ্তমান সময়ত ফ'কাছ কৰাতকৈ বেছিভাগ সময় কটাওঁ আমি অতীত আৰু ভৱিষ্যতৰ চিন্তাৰেহে, আৰু তাৰ পৰাই জন্ম হয় আমাৰ ভিতৰত ফিয়াৰ, ছেল্ফ ডাউট, এংগাৰ, ৰিজেণ্টমেণ্ট আৰু বিভিন্ন ধৰণৰ নিগেটিভ ইম'শ্যনছবোৰৰ। লাহে লাহে এই নিগেটিভ ইম'শ্যনছবোৰৰ পৰাই আমাৰ শৰীৰত দেখা দিয়ে বিভিন্ন ধৰণৰ শাৰীৰিক ব্যাধিবোৰে, যিবোৰক আমি নাম দিছোঁ লাইফষ্টাইল ডিজিজ বুলি। গতিকে আমাৰ কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয়, এই নিগেটিভ থিংকিং পেটাৰ্ণ আৰু ইম'শ্যনছবোৰৰ বাবে আমি আমাৰ সম্পৰ্কবোৰৰ মাজতো বিভিন্ন ধৰণে হানি হোৱাও দেখিবলৈ পাইছোঁ। কৰ্মক্ষেত্ৰতো আমাৰ জব ছেটিছফেকশ্যন নাথাকে। এই সকলোখিনি মিলি আমাক এটা আনফুলফিল লাইফৰ মাজলৈহে ঠেলি দিয়ে। এই কথাখিনিৰ লগত যদি আপুনি নিজকে ৰিলেট কৰিব পাৰিছে, তেতিয়াহ'লে আহক আমাৰ মাইণ্ড মাষ্টাৰী প্ৰগ্ৰেমত জইন কৰি চাওক। দুদিনৰ এই প্ৰগ্ৰেমটোত আপুনি শিকিব পাৰিব কেনেধৰণে আপোনাৰ মাইণ্ডটোক, আপোনাৰ থিংকিং প্ৰচেছটো সলনি কৰি আপোনাৰ নিজৰ জীৱনটোক সলনি কৰিব পাৰিব। এই প্ৰগ্ৰেমটোত থাকিব বহুতো পাৱাৰফুল চাইণ্টিফিকেলি প্ৰুভেন টুলছ এণ্ড টেকনিক্স, যিবোৰ ব্যৱহাৰ কৰি আপুনিও ৱৰ্ল্ডৰ প্ৰতিজন ছাকচেছফুল মানুহৰ দৰে আপোনাৰ জীৱনলৈও কঢ়িয়াই আনিব পাৰিব সুখ আৰু সমৃদ্ধিৰ বতৰা। এই প্ৰগ্ৰেমটো হ'বলৈ গৈ আছে 27 আৰু 28 এপ্ৰিলৰ গুৱাহাটীত অৱস্থিত এম্পাৱাৰ ইউ একাডেমীত, আৰু আপুনি আপোনাৰ ছিটটো আজিয়েই বুক কৰিবলৈ নাপাহৰিব, যিহেতু আমি আৰম্ভ কৰিছোঁ একেবাৰে লিমিটেড ছিটেৰে। গতিকে আপোনাৰ ছিটটো আজিয়েই বুক কৰক।